শেহতীয়াকৈ বিটিচিৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াৰ যি স্ক্ৰীনশ্বটবোৰ ভাইৰেল হৈছে বিভিন্ন সামাজিক মাধ্যম বা সংবাদ মাধ্যমত ইয়াৰ এটা আমি উচিত তদন্ত বিচাৰিছোঁ আৰু এই বিষয়টো যাতে মানে এজন ইএম হোৱাৰ বাবদ যাতে হাৰি নাযায় যাতে তদন্ত প্ৰক্ৰিয়া শেষ হৈ নাযায় তাৰ বাবে আমি দাবী জনাইছোঁ ইতিমধ্যে ৰাজ্যত বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰ কিছুমান বেয়া চৰিত্ৰৰ লোকে আমি দেখিবলৈ পাইছোঁ বেয়া কামবোৰ কৰি আছে অপৰাধজনিত কামবোৰ কৰি আছে তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি ইএম অৰূপ কুমাৰ ডাঙৰীয়াৰ যি বেয়া যি মানৱ সমাজক লজ্জাজনিত কৰা মানৱ সমাজক কুলসিত কৰা কিছুমান স্ক্ৰীনশ্বট আমি সামাজিক মাধ্যমৰ সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ গতিকে এই বিষয়টো এটা তদন্ত হ'ব লাগিব আৰু সাধাৰণ মানুহে যেনেকৈ শাস্তি পায় সাধাৰণ মানুহ যেনেকৈ আইনৰ আওতালৈ আহে অৰূপ কুমাৰ দে ডাঙৰীয়া যাতে আইনৰ আওতালৈ আহে আৰু কিবা কাৰণত যাতে ৰেহাই দিয়া নহয় কাৰণ আইন সকলোৰে বাবে সমান সি মন্ত্ৰী হওক বিধায়ক হওক প্ৰধানমন্ত্ৰী হওক আৰু সাধাৰণ মানুহ হওক সকলোৰ ক্ষেত্ৰত যাতে আইন সমানে প্ৰযোজ্য হয় তাৰ বাবে আমি দাবী জনাইছোঁ আপোনালোকে জানে যে বিভিন্ন সময়ত ভূমিকেন্দ্ৰিক সংঘাত হওক বিভিন্ন সাম্প্ৰদায়িক কথা বতৰা লৈ বিভিন্ন সময়ত বিটিআৰত বিভিন্ন ধৰণৰ বিষয়বস্তু বা বিয়পাই থকা এনে ধৰণৰ মানুহ কেনেকৈ এজন জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ সেৱা কৰিব সেয়ে আমাৰ প্ৰশ্নবোধক এতিয়া আমি ৰাইজে আচলতে বয়কট কৰিব লাগে মই নেমছুৰ ফালৰ পৰা বিটিআৰৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক মই আহ্বান জনাম যে এনেকুৱা চৰিত্ৰ মানুহক কেতিয়াও আমি ক্ষমতাত আনিব নালাগে এনেকুৱা ধৰণৰ মানুহৰ লগত আমি কোনো ধৰণৰ সম্পৰ্ক ৰক্ষা কৰিব নালাগে আৰু তেওঁৰ ইএম পদো কৰ্তন কৰিব লাগে মই বিটিআৰৰ মুৰব্বী তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাম অনুৰোধ জনাম যে যিসমূহ সামাজিক মাধ্যমত পোষ্ট ভাইৰেল হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক ন্যায় দিবলৈ এনেকুৱা ধৰণৰ মানুহক ইএম পদ কৰ্তন কৰিব লাগে গতিকে ইএম অৰূপ কুমাৰ দেৰ ইএম পদ আমি কৰ্তন কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে যে বিজেপিয়ে কি কয় সেই কথাটো হ'ব আচল কথা যিহেতু তেওঁ বিজেপিৰ পৰা ইএম হৈছে বিজেপিৰ তেওঁ সদস্য হয় এনেকুৱা মানুহৰ কি কৰে বিজেপিৰ নীতি নিয়মত বা কি আছে বিজেপিও এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ